নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে এক হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি কিছুমান মত প্ৰকাশ কৰিছে সদনত শিক্ষামন্ত্ৰী ডক্টৰ পেগুৰ ঘোষণা প্ৰণয়ন হ'ব নতুন বিধি আৰু দুৰ্গম অঞ্চলতো শিক্ষক কৰ্মচাৰীয়ে কৰিব লাগিব কাম আৰু লগতে নতুনকৈ প্ৰাদেশিকীকৰণ নহয় কোনো ভেঞ্চাৰ শিক্ষানুষ্ঠান ৰাজ্যৰ যি নন প্ৰভিন্সিয়েলাইজড অৰ্থাৎ অপ্ৰাধিকৃত বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ নতুনকৈ প্ৰাধিকৰণ কৰা নহ'ব বুলি এক ভয়ংকৰ বিস্ফোৰকে কঁপাই তুলিছে আজিৰ পেপাৰৰ হেডলাইন ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকল এক নিৰ্দিষ্ট সময় দুৰ্গম সুগম সকলো অঞ্চলতে সেৱা আগবঢ়াবলৈ বাধ্য হ'ব আৰু তাৰ বাবে শিক্ষা বিভাগে এক বিধি প্ৰণয়ন কৰিব সদনত এই কথাৰ সদৰি কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মেই এই ব্যৱস্থা লোৱাৰ কথা বিবেচনা কৰা হৈছে বুলি বিস্ফোৰক মন্তব্য আগবঢ়ায় সেই মৰ্মে সকলো শিক্ষক কৰ্মচাৰীয়ে এক নিৰ্ধাৰিত সময় দুৰ্গম অঞ্চলতো সেৱা আগবঢ়াব লাগিব সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়োজিত সমল ব্যক্তিসকলক স্বেচ্ছাসেৱক আৰু 11 মাহৰ ম্যাদত থকা তেওঁলোকৰ চাকৰি নিয়মীকৰণৰ বা নিৰ্ধাৰিত স্কুলৰ ব্যৱস্থা নাই বুলিও মন্ত্ৰীগৰাকীয়ে সদনত প্ৰকাশ কৰে তেওঁ লগতে কয় যে ভেঞ্চাৰ মাদ্ৰাছাসহ ৰাজ্যৰ অপ্ৰাদেশিকৃত কোনো বিদ্যালয় চৰকাৰে নতুনকৈ প্ৰাদেশিকৰণ নকৰে 2017 চনৰ প্ৰাদেশিকৰণ আইন অনুসৰি 2021 চনত যোগ্য বিবেচিত বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ল গতিকে এইখিনি তেওঁ স্পষ্টকৈ প্ৰকাশ কৰিছে 2017 চনৰ প্ৰাদেশিকৰণ আইন অনুসৰি 2021 চনতেই যোগ্য বিবেচিত বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ল শিক্ষামন্ত্ৰীৰ এই মন্তব্যই ৰাজ্যৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ মাজত এক হাহাকাৰৰ সৃষ্টি কৰিছে শিক্ষকসকল হতাশাগ্ৰস্ত হৈ পৰিছে তেওঁলোকে বহুত আশাৰে বাট চাই আছিল যে এই বিধানসভাৰ বাজেট অধিৱেশনতেই কিবা এটা ষ্টেপ লোৱা হ'ব কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে এক দুৰ্ভাগ্যবশত বিদ্যালয়সমূহ প্ৰাধিকৰণ নকৰে বুলি এক মন্তব্য আগবঢ়ায় আৰু এই মন্তব্য আগবঢ়াৰ পিছতেই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ মাজত এক আলোড়নৰ সৃষ্টি হৈছে তেওঁলোকৰ মাজত হতাশাগ্ৰস্ত তেওঁলোকৰ মনোবল হেৰাই গৈছে কিয়নো ৰাজ্যৰ যি ভেঞ্চাৰ বিদ্যালয়সমূহ আছে এই বিদ্যালয়সমূহত কিন্তু বহুতো ডক্টৰ ইঞ্জিনিয়াৰিং টেট শিক্ষক আজি ওলাইছে এই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলেই মানৱ সেৱাত ব্ৰতী হৈ তেওঁলোকৰ লাইফত বা তেওঁলোকৰ জীৱনলৈ ছাকচেছ হ'বলৈ সক্ষম হৈছে আৰু মাতৃভাষাৰ ক্ষেত্ৰত যদি আমি চাওঁ এই ভেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু আমাৰ অসমীয়া মাধ্যমৰ ক্ষেত্ৰত এক বিশেষ সহায় আগবঢ়াই আহিছে অসমীয়া জাতিৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ অসমীয়াৰ যিটো মাতৃভাষা সুৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে এই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী কিন্তু বহুতো অৰিহণা আগবঢ়াই আহিছে গতিকে এই বিদ্যালয়সমূহ যদি প্ৰাধিকৰণ কৰা নহয় তেতিয়াহ'লে মাতৃভাষা অৰ্থাৎ অসমীয়া ভাষাৰ ওপৰত এটি বিপদ বা জটিল সংকটে দেখা দিব এয়া নিশ্চিত গতিকে মাননীয় শিক্ষামন্ত্ৰীগৰাকীৰ যি ঘোষণা সেই ঘোষণা অতি কম সময়ৰ ভিতৰত নতুনকৈ যাতে পদসমূহ প্ৰাধিকৰণ কৰে তেওঁ পূৰ্বতে ঘোষণা কৰা যে পদ প্ৰাধিকৰণ কৰা নহ'ব বুলি যি মন্তব্য সেই মন্তব্য তেওঁ আৰু বন্ধ কৰিব লাগে বিদ্যালয়সমূহ অতি সোনকালে প্ৰাধিকৰণ কৰি এই দুৰ্ভাগ্য শিক্ষকসকলক তেওঁলোকৰ যি জটিল সমস্যা এই সমস্যাৰ পৰা উদ্ধাৰ কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আইন সংশোধন কৰি এই বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব লাগে বুলি তেওঁলোকৰ কিন্তু দাবী বহুদিনীয়া তেওঁলোকৰ অপেক্ষা যদি তেওঁলোকৰ ধৈৰ্যৰ ফল বহুদিনৰ পৰা কৰ্মৰত হৈছে তেওঁলোকৰ আশা যদি সম্পূৰ্ণ নহয় তেওঁলোকক সম্পূৰ্ণভাৱে মাহিয়াৰ দৰে চোৱা হৈছে আৰু অসমৰ ৰাইজে কিন্তু সেয়া সময়ত প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত দুৰ্গম অঞ্চলত শিক্ষক কৰ্মচাৰীয়ে কৰিব লাগিব কাম কাজ আৰু কিছুমান শিক্ষক আছে এই শিক্ষকসকলক কিন্তু ভিতৰুৱা স্কুলসমূহলৈ ট্ৰেন্সফাৰ কৰিব সেয়াও এক ইংগিত বহন কৰিছে গতিকে প্ৰাধিকৰণ কৰা নহয় ভেঞ্চাৰ শিক্ষানুষ্ঠান এই সম্পৰ্কে যি মন্তব্য আগবঢ়াইছে ইয়া কেতিয়াও মানি লোৱা নহয় এক গুড খবৰ হ'ল ইউনিটি ইজ দ্য বেষ্ট পলিচি আৰু কিছুমান শিক্ষক ট্ৰেন্সফাৰ দিব এয়া
এই কথাৰ দ্বাৰা ইয়াৰ ইংগিত প্ৰদান কৰিছে। এক আইন প্ৰণয়ন নতুন বিধি এটা আইন গাইডলাইন এটা বনাব। গতিকে এই গাইডলাইনটো সম্পূৰ্ণ মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশতহে হৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে। গতিকে পেপাৰৰ যি হেডলাইন নতুনকৈ প্ৰাধিকৰণ নহয় কোনো ভেঞ্চাৰ শিক্ষানুষ্ঠান, এই হেডলাইনটোৱে বিশেষকৈ খেলিমেলি সৃষ্টি কৰিছে। শিক্ষকসকলৰ মনত এক বিষাদৰ বতৰা কঢ়িয়াই আনিছে। গতিকে এয়া কেতিয়াও মানি লোৱা নহয়, কেতিয়াও সহ্য কৰা নহয়। ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক ন্যায় লাগিবই। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এইখিনি আজিৰ পেপাৰৰ হেডলাইন অৰ্থাৎ আপডেটটো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিলোঁ। পৰৱৰ্তী আপডেটসমূহ আমি সময়ে সময়ে জনাই থাকিম। বিশেষকৈ আমাৰ এই চেনেলৰ জৰিয়তে ধাৰাবাহিকভাৱে ভিডিঅ' প্ৰস্তুত কৰাই থকা হৈছে। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।